ৰামদিয়াত বিজেপিৰ মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন। ভাৰতীয় জনতা পাৰ্টিৰ হাজো মণ্ডল কমিটিৰ উদ্যোগত ৰামদিয়া শংকৰদেৱ বিদ্যা নিকেতনত দুদিনীয়া কাৰ্যসূচীৰে মণ্ডল প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি তৃণমূল পৰ্যায়ত অধিক মজবুত কৰা আৰু দলীয় কাৰ্যকৰ্তাসকলক দলৰ আদৰ্শ নীতি নিয়ম তথা চৰকাৰী আঁচনিসমূহৰ বিষয়ে সম্যক জ্ঞান দিয়াৰ বাবে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰত বিজেপিৰ ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক দলৰ ভৱিষ্যত কৰণীয় আৰু সাংগঠনিক দক্ষতা বৃদ্ধিৰ ওপৰত ভাষণ প্ৰদান কৰে। হাজো মণ্ডলৰ অন্তৰ্গত বিভিন্ন বুথৰ সভাপতি সম্পাদক তথা সক্ৰিয় সদস্যসকলে এই দুদিনীয়া প্ৰশিক্ষণত ভাগ লৈছে। ইয়াৰ জৰিয়তে স্থানীয় পৰ্যায়ত নেতৃত্ব কেনেকৈ গঢ়ি তুলিব লাগে সেই বিষয়ে বিতং আলোচনা কৰা হয়। লগতে দলীয় অনুশাসন, জনসম্পৰ্ক ৰক্ষা আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ কেনেকৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ লৈ যাব পাৰি সেই সন্দৰ্ভত শিবিৰত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। ৰামদিয়াত অনুষ্ঠিত এই কাৰ্যসূচীৰ ফলত হাজো শুৱালকুছি সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি আৰু অধিক সক্ৰিয় তথা শক্তিশালী হৈ উঠিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে। আমাৰ উত্তৰ কামৰূপ জিলাৰ উদ্যোগত 9টা মণ্ডলত আমাৰ প্ৰশিক্ষণ বৰ্গ চলি আছে। আজি হাজো মণ্ডলত এই প্ৰশিক্ষণ বৰ্গত আমাৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই চৰকাৰৰ সাফল্য ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়ালে। সমগ্ৰ ভাৰতবৰ্ষত এই প্ৰশিক্ষণ হৈছে, কিন্তু আমাৰ অসম বা পশ্চিমবংগত নিৰ্বাচনৰ কাৰণে এই প্ৰশিক্ষণ বৰ্গটো পিছুৱাই বৰ্তমান আমাৰ অনুষ্ঠিত আমাৰ 4টা স্তৰত প্ৰশিক্ষণ হৈছে, ৰাজ্যিক, জিলা, মণ্ডল আৰু আমাৰ জিলাৰো হ'ব, জিলাত প্ৰশিক্ষণ বৰ্গ হ'ব। এতিয়া কথাটো আমাৰ ইয়াত 7টা সত্ৰ আছে। এই 7টা সত্ৰ যোৱাকালি আমাৰ 4টা সত্ৰ গ'ল, আজি 3টা সত্ৰ আছে। এই 7টা সত্ৰৰ দ্বাৰা আমি যি পাৰ্টিৰ যে ডিফাৰেঞ্চ বিজেপি তাৰ এটা প্ৰতিফলন আমি ভাৰতীয় জনতা পাৰ্টীয়ে কাৰ্যকৰ্তা নিৰ্মাণৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া এই কৰ্মশালাৰ জড়িত হয়। ভাৰতবৰ্ষখনক বিশ্বগুৰু কৰিবলৈ অকল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নোৱাৰে। প্ৰতিজন কাৰ্যকৰ্তা, প্ৰতিজন ভাৰতীয় নাগৰিক ইয়াৰ কাৰণে সক্ষম হ'ব লাগিব। এই সক্ষমতাৰ কাৰণে প্ৰশিক্ষণ, এই প্ৰশিক্ষণৰ দ্বাৰা ভাৰতবৰ্ষখনক মজবুত কৰিব লাগিব। ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ শিক্ষিত হ'ব লাগিব, প্ৰতিষ্ঠিত হ'ব লাগিব। এনেকুৱা প্ৰশিক্ষণ অকল পাৰ্টিতে নহয়, জনসাধাৰণৰ মাজত হ'ব লাগিব। কাৰণ ভাৰতবৰ্ষৰ বিশ্বগুৰু হ'ব লাগিব। বিশ্বগুৰুৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰতিজন মানুহ প্ৰশিক্ষিত হ'ব লাগিব আৰু এই প্ৰক্ৰিয়া চলি আছে। আমি উত্তৰ কামৰূপ জিলাৰ উদ্যোগত হাজো মণ্ডলে এই প্ৰশিক্ষণ শিবিৰটো আমি আৰম্ভ কৰিছিলোঁ যোৱাকালিৰ পৰা। আজি আমাৰ দ্বিতীয় দিনা। যোৱাকালি আমাৰ 3টা সত্ৰ গৈছে, আজি আছে 4টা সত্ৰ। আৰু এই 4টা আমাৰ জানে ভাৰতীয় জনতা পাৰ্টীৰ সত্ৰবিলাক খুব মানে ডাঙৰ ডাঙৰ সত্ৰ। আমাৰ কিছুমান দেশৰ মানে উন্নয়ন কেনেবা সংগঠন কেনেকৈ কৰিব লাগে, দেশখনৰ উন্নতি কেনেকৈ কৰিব লাগে, এইবিলাক বিভিন্ন ধৰণৰ মানে হেৰি লৈ পেলাই আমাৰ সত্ৰবিলাক হয়। আৰু এই সত্ৰবিলাকৰ প্ৰত্যেকে বেলেগ বেলেগ সত্ৰ আৰম্ভ কৰে। আমাৰ হাজো মণ্ডলৰ 7টা সত্ৰ আছে। এই 7টা সত্ৰ আৰু যোৱাকালি 3টা গৈছে, আজি 4টা। আৰু এই সত্ৰ হাজো মণ্ডলৰ যি কৰ্মশালা, প্ৰশিক্ষণ কৰ্মশালা, এই কৰ্মশালাটোৰ আমি হাজো মণ্ডলৰ সমূহ বিষয়ববীয়া লগ লাগি আমি সাফল্যমণ্ডিত হোৱাৰ কাৰণে বহুত চেষ্টা কৰিছোঁ আৰু হয়তো সাফল্যমণ্ডিত হ'ম। যোৱাকালি আমাৰ খুব ভালেই হৈছে। আমাৰ ইয়াত প্ৰায় আমাৰ আপেক্ষিক আছে 148 গৰাকী প্ৰশিক্ষাৰ্থী। গতিকে এই 148 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈছে। আৰু আমাৰ ইয়াত যি খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে, এই খোৱা লোৱাৰ ব্যৱস্থাত প্ৰায় 200 মানুহে ডেইলি খোৱা লোৱা কৰি আছে। আৰু দিনে ৰাতি ইয়াত মানে ৰাতি থকাৰো ব্যৱস্থা আছে। আমাৰ গোটেই ৰাতি আমাৰ কিছু প্ৰশিক্ষকে ইয়াত ৰাতিও আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।